হয় বোলো শুনিছনে মই কংগ্ৰেছৰ ৰেলীত যাওঁ তই ভাতকেইটা বনাই থবি দেই আহি খাবহি পাব লাগিব কিন্তু হয় কি হ'ল তোৰ মুখখন বেছি বজাইছে যে অলপ হ'ব তেতিয়া মই যাওঁ শুনচোন তইও যাবি নেকি মোৰ লগত ওলা নহবা কি কলি তই ফেন বহি ভাঙি পেলাই থম কাইলৈ যাচোন মই কি কৰি আছো চাবি তোৰ অলপ বেছি আছে উৎপাতটো মই চাই আছো কেইদিনমানৰ পৰা তোক ধৰিব লাগিব নধৰিলে নহয় তোক এবাৰ দিব লাগিব চাউলকেইটা দিছিলে বাৰু কিন্তু এই শাক পাচলিৰ দাম যে জুই চাই কৰি দিছিলে সেইটো কি হা সেইটো কি তাই মোক শিক্ষা দিবলৈ আহিছে এই চাউলকেইটা বাহিৰে আৰু কি দিলে হা কি দিলে চাউল বুটকেইটা বাহিৰে আৰু কি দিলে বাকী তোৰ একো এডাল দিয়া নাই তই কচোন কি দিলে মুখে তৰ্ক নকৰিবি মোক ভাঙি পঠিয়াত দিলা গুমাৰি তাই বিজেপি চৰকাৰ হৈ একদম গোটেইজনী একদম তাইক একদম বিধায়িকা বনাব যে এইবাৰ একদম তাইৰ গা হাতখন বিজেপি একদম বিজেপি সেই মোক আগত কাই নাথাকিবি কৈ দিছো একোডাল নিদিয়ে গম পাইছ বিজেপিয়ে একোডাল নিদিয়ে জিকাৰ পাছত এই বাৰু এই থকা 5 বছৰে কি দিলে বাৰু তই কচোন একোডাল নিদিলে তয়ে কচোন বাৰু কি দিলে হা আজি 5টা বছৰে তয়ে কচোন কি দিলে এই গুণবোৰ কোৱাতকৈ এই বিজেপি চৰকাৰে কিমান দুখ কৰিলে সেইটো নকওঁ কিয় হা সেইটো নকওঁ বিজেপি চৰকাৰে এই বাংলাদেশী মানুহক অসমত সোমামহি বুলি কৈছিল কিন্তু আমাৰতো কংগ্ৰেছ চৰকাৰে বাংলাদেশী মানুহক অসমত সোমামহি বুলি কোৱা নাছিল সেইটো কাৰণে মই বিজেপি চৰকাৰক বেয়া পাওঁ আৰু আমি কাৰ নামানো কাৰ বিৰোধিতা সদায় কৰি থাকিম কাৰণ আমি খিলঞ্জীয়া অসমীয়া হয় বুজিছ আমি খিলঞ্জীয়া অসমীয়া আমাৰ তেজত অসমীয়াৰ লাচিতৰ তেজ বিৰিঙি আছে বুজিছ অসমলৈ আনিছে বুলি আপুনি ক'ব পাৰিবনে কোনোবা এখন জিলাৰ নাম য'ত
আনিম বুলিতো কৈছিলেতো ন কিয়ৰ মুখে মুখে লাগিবলৈ লাজ লগা নাই হা তোৰ লাজ লগা নাই ঐ ছোৱালী তোৰ এইবোৰ কথাত আমি ভুলো নাযাওঁ যাওঁ মই এইবোৰৰ ওচৰত থাকিলে মূৰটোহে গৰম হ'ব সাবস্ক্ৰাইবটো কৰি দিব আকৌ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে হাঁহি আৰু আনন্দ দিবৰ বাবে বনোৱা হৈছে আপোনালোকে যাতে কোনেও গাত পাতি নলয় আমি কংগ্ৰেছ আৰু বিজেপিৰ মাজত বিবেচনা কৰিবলৈ যোৱা নাই আৰু ভোট দিয়াটো নিজস্ব অধিকাৰ হয়নে ৰাইজ সেই অধিকাৰ আপোনালোকৰ পৰা কোনেও কাঢ়িব নোৱাৰে আপোনালোকে নিজস্ব নিজৰ বিবেচনা অনুসৰি নিজৰ মনৰ পছন্দজনক জয়যুক্ত কৰক আজিলৈ আহিছে দেই আকৌ আহিম মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ হ'লে এই ঘণ্টাটো ঠাউচকৈ দি দিব আৰু দেই তেতিয়াহে মোবাইলত